ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান নিৰুদ্দেশক লৈ মৰিয়নিত চাঞ্চল্য। ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান নিখোজক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিয়নিত এজন সামৰিক বাহিনীৰ জোৱানৰ নিখোজক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। 25 মেত উত্তৰ প্ৰদেশৰ কৰ্মস্থলীলৈ যোৰহাটৰ পৰা বিমানযোগে যাবলৈ বিমানবন্দৰলৈ ৰাওনা হৈছিল জোৱানজন। কিন্তু বিমানবন্দৰৰ পৰা সন্ধানহীন জোৱানজন মৰিয়নিৰ বাহিনীৰ দলাহিং গাঁৱৰ সুৰেন্দ্ৰ বৰাৰ পুত্ৰ বীৰেন্দ্ৰ বৰা বুলি জানিব পৰা গৈছে। ৰাজপুত ৰেজিমেণ্টত কৰ্মৰত আছিল বীৰেন্দ্ৰ বৰা। 10 এপ্ৰিলত ছুটী লৈ ঘৰলৈ আহিছিল জোৱানজনে ঘৰতে এৰি থৈ গৈছে মোবাইল ফোন আৰু আই কাৰ্ড। পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিছে যদিও নিৰ্দিষ্ট সেনা জোৱানজনৰ কোনো সম্ভেদ লাভ কৰা নাই। যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে এতিয়া জোৱানজনৰ পিতৃ মাতৃ। লগতে পিতৃয়ে পুত্ৰ বীৰেন্দ্ৰ বৰা অসুস্থ মাতৃ আৰু 45 জনী কেঁচুৱাতীৰ মুখলৈ চাই য'তেই আছে শীঘ্ৰে ঘূৰি আহিবলৈ কাটৰ আহ্বান জনালে সংবাদ মাধ্যমৰ জৰিয়তে। মোৰ ল'ৰাটোৰ নাম বীৰেন্দ্ৰ বৰা। তেওঁ ইণ্ডিয়ান আৰ্মিৰ ৰাজপুত ৰেজিমেণ্টৰ মিউজিক বিভাগত ইউপিৰ ফাটেগড়ত কাম কৰি আছিল। তেওঁ যোৱা এপ্ৰিল মাহৰ 10 তাৰিখে ঘৰলৈ ছুটীত আহিছিল আৰু ঘৰত থাকি তেওঁ 26 মে' দিনা তেওঁ কামলৈ যাওঁ বুলি যোৰহাট এয়াৰপৰ্টলৈ গৈছিল আৰু যোৱাৰ পিছত মোমায়েকৰ পুতেক 3জনে তেওঁক থৈ আহিবলৈ গৈছিল। মোমায়েকৰ পুতেকহঁতে প্ৰথম গেটতে ৰাখি তেওঁ গুচি আহে আৰু তেওঁৰ লগত মই পিছত এয়াৰপৰ্টত উঠিলে নাই যোগাযোগ কৰোঁতে ফোনটো পিছত গাড়ীৰ টুল বক্সতে মই তেওঁক ফোনটো পাওঁ আৰু আই কাৰ্ডখন পিছদিনা বাকচত পোৱা হয় আৰু তেওঁ আজি পৰ্যন্ত কৰ্মস্থলীত গৈ পোৱাগৈ নাই। আৰু মই আহ্বান জনাইছোঁ যে তেওঁ য'তেই আছে অতি সোনকালে ঘৰলৈ আহক, কাৰণ তেওঁৰ সৰু 45 দিনীয়া সন্তান আছে, মাকো অসুখীয়া, তেওঁ নিজে দেখিছে। তেওঁৱে চিকিৎসা কৰি এই প্ৰেছাৰ আৰু চুগাৰৰ চিকিৎসা কৰি মেলি ডক্টৰ একো কোৱা নাই। তেওঁ মাত্ৰ মাকক আগতে কৈছিল হেনো যে মোৰ চাকৰি কৰিবলৈ মন নাই মা, দেউতাই বলেৰে পঠায় সেইকাৰণে মই চাকৰি কৰিবলৈ নাযাওঁ। কিন্তু মাকে কয় যে তই যা, আৰু ময়ো তাক বুজাওঁ যে চাকৰিটো কৰ, তোৰ ভৱিষ্যতটোৰ কাৰণে চাকৰি কৰিব লাগে, কাৰণ কি কৰি চলিবি। সেয়েহে মই তাক আহ্বান জনাইছোঁ সি য'তেই আছে অতি সোনকালে ঘৰলৈ ঘূৰি আহক। মই ঘৰত সোণমণি বুলি মাতোঁ আৰু মই কণ বুলি কওঁ তাক। এনেই গাঁৱত অঞ্চলত তাক সোণমণি বুলিয়ে সকলোৱে জানে, মই কিন্তু তাক কণ বুলি মাতোঁ। মই কণক আহ্বান জনাইছোঁ, কণ তই য'তেই আছ সোনকালে ঘৰলৈ আহ, তোৰ মা অসুখীয়া তই নিজে দেখিছ, সেইকাৰণে সোনকালে তই ঘৰলৈ গুচি আহ। মই এয়াই আপোনাৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। সেইটো বীৰেন্দ্ৰ বৰা, আমি সেইটো লগৰ সোণমণি বুলি মাতোঁ। এইখন গৃহৰ সেনাবাহিনীত জড়িত আছিলে। সি ছুটীত আছিলেহি। এতিয়া ছুটীত আহি পিনি যিদিনাখন গৈছে, যোৱাদিনাখন ধুনীয়াকৈ মাতি মেলিয়ে পঠিয়াইছোঁ। তাৰপিছত যা বোলো এনেকৈ ভালকৈ কৰিবি মেলিবি। যিহেতু আগতে আমাক কৈ থাকে বাৰু কেতিয়াবা বোলে এনেকৈ হেৰিত কৈ ডিউটি কৰিবলৈ মন নাই, বৰ কষ্ট বোলে তাত, তেনেকৈ কয়। বোলো কেলৈ নকবি, এতিয়া ডিউটিটো আমাক কৰিবই লাগিব ন, নিজৰ হাতৰ বিদ্যাই ধৰি লওঁ সেইটো আৰু তেনেকৈ কৰি থাকিব। সেইটো হয় বোলে, কৰিবতো লাগে বোলে, হ'লেও বোলে ইমান তাত থাকিব লাগে বোলে বান্ধনত বোলে। মই যিহেতু মিউজিক কৰি থাকোঁ, মিউজিক কৰি ভাল লাগে বোলে, মুকলি হাকলি, সি তেনেকৈয়ে কৈ থাকে বাৰু। যিহেতু এতিয়া য'তেই আছে সি সোণমণি, সি সোনকালে যাতে ঘৰলৈ ঘূৰি আহক। ঘৰ অৱস্থা দেখিছে, মাকৰ বেমাৰ গোটেই, তেনেকৈ আৰু য'তেই আছে মুঠতে ঘৰলৈ সোনকালে গুচি আহিব লাগে, আমি সেইটোৱে বিচাৰোঁ। ক'ত গ'ল কি নাই বাৰু আমি এতিয়ালৈকে গম নাপাওঁ। যিহেতু সি কামলৈ যাওঁ বুলিয়ে গৈছিলে, সেইটো বাৰু কৈ থৈও যোৱা নাই। বেলেগ ক'লৈ যাব আৰু, বেলেগ যদি ক'ৰবালৈ গৈছে যেনে মিউজিক কৰি ভাল পায়, মিউজিকে ক'ৰবাত কৰি আছে নেকি তেনেকৈ, বা য'তেই নাযাওক মুঠতে সোনকালে ঘৰলৈ গুচি আহক।